আজি আমি এডুকেশ্যন পাৰপছৰ কাৰণে পিআৰচিৰ কাৰণে এপ্লাই কৰিম অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ যিটো হ'ব এইটো কেনেকৈ এপ্লাই কৰিব লাগে গোটেইবিলাক ডিটেইলছটো আপোনালোকে ভিডিঅ'ত চাব পাৰিব আৰু এইটো ভিডিঅ' স্কিপ নকৰাকৈ আপোনালোকে ভালকৈ চাই থাকিব লগতে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু এপ্লাই কৰাৰ কাৰণে কি কি ডকুমেণ্টছ লাগিব গোটেইবিলাক তথ্য মই আজি ডিছক্ৰিপশ্যনত লিখি দিম আপোনালোকে ভালকৈ চাই ল'ব আৰু মই কৈ দি আছোঁ যেনিবা কি ডকুমেণ্টছখিনি লাগিব কি কৰাতে কি ডকুমেণ্টছ অৰিজিনেল লাগিব আৰু নালাগে গোটেইবিলাক ডিটেইলছ আপোনালোকে এইটো ভিডিঅ'ত চাব পাৰিব চ' বলক আজি আমি আৰম্ভ কৰোঁ আপোনালোকে প্ৰথমত এপ্লাই কৰাৰ কাৰণে মজিলা বা ফায়াৰফক্স বা ক্ৰম ব্ৰাউজাৰত আপোনালোকৰ অ'পেন হ'ব লাগিব ই ফৰ্মছ অনলাইন বুলি আছে এটা গভৰ্ণমেণ্ট এমট্ৰন ৱেবছাইটৰ আছে সেইটো ৱেবছাইটত আহিব লাগিব যদি আপোনালোকে ডাইৰেক্ট নাহে তেনেহ'লে আপোনালোকে গুগল সাৰ্চ বাৰত গৈ কিনে আপোনালোকে ডিষ্ট্ৰিক্ট এমট্ৰন বুলি লিখিব ডিষ্ট্ৰিক্ট এমট্ৰন বুলি লিখাৰ পিছত আপোনালোকৰ গোটেইবিলাক ডিটেইলছটো আহি যাব এটা ফাৰ্ষ্ট ৱেবছাইট এছাম ডিষ্ট্ৰিক্ট এমট্ৰন ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে পেজটো খোল খাই যাব ইয়াতে লগইন কৰিব লগইন কৰাৰ লগে লগে আপোনালোকে মাই ট্ৰানজেকশ্যন চাই আছে গেট ষ্টাৰ্টেড চাই আছে চ' আমি আজি এইবিলাক নকৰোঁ আজি ডাইৰেক্ট আমি পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট এপ্লাই কৰিম চ' পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট সিলেক্ট কৰিছোঁ গো ক্লিক কৰিছোঁ অনলাইনত ক্লিক কৰিছোঁ সাবমিট অনলাইন এতিয়া সাবমিট অনলাইনত আমি আজি ক্লিক কৰিম ভিডিঅ'টো আজি আমি দীঘলীয়া নকৰাকৈ আজি শৰ্টকাটত কেনেকৈ এপ্লাই কৰিব লাগে গোটেইবিলাক ডিটেইলছ আমি দেখুৱাই দি আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাই থাকিব চ' আমি যে ইংলিছ লেংগুৱেজটো সিলেক্ট কৰিলোঁ মিষ্টাৰ দিছোঁ বা মিছ দিছোঁ যি হয় কেণ্ডিডেট সেইটো হিচাপত আপোনালোকে দি দিব আমি মিষ্টাৰ দিছোঁ নাম দিছোঁ লগতে এতিয়া আমি ডেট অফ বাৰ্থটো দিম ডেট অফ বাৰ্থটো দিয়াৰ লগে লগে নিচেত অলপ তলত স্ক্ৰল ডাউন কৰিলে মোবাইল নাম্বাৰটো আহিব চ' মোবাইল নাম্বাৰটো কেনেকৈ দিব লাগে গোটেইবিলাক ডিটেইলছ আপোনালোকে চাবই পাৰিব চ' গোটেইবিলাক ডিটেইলছ আমি ফুলফিল কৰি আছোঁ এতিয়া আমি মোবাইল নাম্বাৰটো দিম মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে ইয়াতে আপোনালোকৰ তলত পাছপৰ্ট নাম্বাৰ বিচাৰিছে যিহেতু এইটো মেণ্ডেটৰী নহয় যদি আপোনালোকৰ পাছপৰ্ট নাম্বাৰ আছে তেনেহ'লে পাছপৰ্ট নাম্বাৰটো দি দিব আমি এতিয়া পিতৃৰ নাম দিম পিতাৰ নাম তাৰপিছত মাকৰ নাম দিম তলত আহিলে মাকৰ নাম পাব আপোনালোকে মাকৰ নামটো দি দিম মাকৰ নামটো দিয়াৰ লগে লগে ইয়াতে আপোনালোকে এখন পেজ খোল খাই যাব অলপ তলত স্ক্ৰল ডাউন কৰিব চ' তলত স্ক্ৰল ডাউন কৰাৰ লগে লগে এখন নতুন সাৰ্চ বাৰ আহি পাব চ' আমি মাকৰ নামটো দি দিলোঁ মাকৰ নামটো দিয়াৰ লগে লগে অলপ তলত স্ক্ৰল ডাউন কৰিছোঁ ইয়াতে আধাৰ নাম্বাৰ পেন নাম্বাৰ ইমেইল আইডি যেহেতু অপশ্যনেল হয় আপোনালোকে দিলে দিব পাৰে মই আধাৰ নাম্বাৰটো দি আছোঁ আধাৰ নাম্বাৰ যদি আপোনালোকৰ পেন কাৰ্ডটো আছে পেন কাৰ্ডটো দি দিব সৰি আৰু যদি ইমেইল আইডি আছে ইমেইল আইডিটোও দি দিব আপোনালোকে যেতিয়া পিআৰচি এপ্লাই কৰিব তেতিয়া আপোনালোকে 20 ইয়াৰ্ছ এবভ দিব 20 ইয়াৰ্ছৰ নিচত হ'লে আপোনালোকৰ কিন্তু এপ্ৰুভ নহ'ব পিআৰচি যেহেতু এডুকেশ্যন পাৰপছ হওক আৰু বেলেগ কিবা নিজৰ ক্ষেত্ৰত পিআৰচি হওক গোটেইবিলাক আপোনালোকৰ 20 ইয়াৰ্ছ পিছতে আপোনালোকে পিআৰচিটো পাব চ' আমি ডিষ্ট্ৰিক্টটো দিছোঁ ডিষ্ট্ৰিক্টটো দিয়াৰ লগে লগে সাব ডিভিশ্যনটো পাই যাব সাব ডিভিশ্যনটো বৰ্তমান দি আছোঁ এতিয়া ৰেভিনিউ চাইকেলটো আহি যাব অট'মেটিক চ' আমি ৰেভিনিউ চাইকেল যিহেতু ইয়াত অহা নাই চ' আমি চিলেক্ট কৰিম বঙাইগাঁও বুলি দিম বঙাইগাঁও দি দিছোঁ চ' এতিয়া ভিলেজটো দি দিলোঁ পোষ্ট অফিচটো দি দিলোঁ পোষ্ট অফিচটো দিয়াৰ লগে লগে এতিয়া আহি যাব পিনক'ড চ' যেতিয়া আমি পুলিচ ষ্টেচনটো অট'মেটিক লৈ ল'ব পুলিচ ষ্টেচন ক'ড আপোনালোকে যেতিয়া পুলিচ ষ্টেচনটো চিলেক্ট কৰিব তেতিয়া অট'মেটিক লৈ ল'ব পুলিচ ষ্টেচন ক'ড এতিয়া আমি হাউচ নাম্বাৰটো দি দিছোঁ এতিয়া ডিউৰেশ্যন ষ্টে অসমত কিমানলৈকে কিমান দিনৰ পৰা আপোনালোকে ইয়াত আছে যদি আপোনালোকে 20 ইয়াৰ্ছৰ নিচত দিয়ে তেনেহ'লে আপোনালোকৰ পিআৰচিটো এপ্ৰুভ নহ'ব মই আকৌ এবাৰ কৈ আছোঁ যদি আপোনালোকে 20 ইয়াৰ্ছৰ নিচত দিয়ে তেনেহ'লে আপোনালোকৰ পিআৰচিটো এপ্ৰুভ নহ'ব চ' আমি 21 দিব পাৰি 22 চ' মই ইয়াত যি আছে ইহঁতে কেণ্ডিডেট হিচাপত আপোনালোকে এতিয়া দি আছোঁ যিহেতু ইয়াত 32 ইয়াৰ্ছ 6 মান্থছ চ' আমি এই গোটেইবিলাক ডিটেইলছ দি আছোঁ এতিয়া আমি চিলেক্ট কৰিম চেক বক্সত চেম টু চেম পাৰ্মানেণ্ট এড্ৰেছ এণ্ড প্ৰেজেণ্ট এড্ৰেছ এতিয়া আমাৰ আহিব লাগিব অলপ তলত স্ক্ৰল ডাউন কৰিম ৰিজন ফৰ এপ্লাই ফৰ পিএছচি হায়াৰ এডুকেশ্যন মই আগতে প্ৰথমত কৈছোঁ এডুকেশ্যন পাৰপছৰ কাৰণে আজি আমি পিএছচিটো এপ্লাই কৰিম এইটো অট'মেটিক আহিছে হায়াৰ এডুকেশ্যন চ' আজি আমি এতিয়া দিব লাগিব লাষ্ট ষ্টাডি চ' লাষ্ট ষ্টাডি ইনষ্টিটিউশ্যন এইটো আমি কি দিম শেহতীয়া শিক্ষা গ্ৰহণ আৰু অনুসৰণৰ নাম যিটো লাষ্ট কোৱালিফিকেশ্যন আছে তাৰে এডমিট কাৰ্ডটো যেতিয়া আমি দিম সেইটো স্কুলৰ নাম লিখি দিম বা আপোনালোকৰ লাষ্ট কোৱালিফিকেশ্যন কি আছে সেইটো স্কুল বা কলেজ বা যি হয় আপোনালোকে
বস্তুটো লিখি দিব। সেহেতু মই স্কুলৰ নাম লিখিছোঁ ক্লাছ 12 হয়। চ' এতিয়া ডিগ্ৰীৰ কাৰণে এপ্লাই কৰিব। মই এতিয়া স্কুলৰ নাম লিখিছোঁ। যদি ক্ৰিমিনেল ৰেকৰ্ড আছে তেনেহ'লে ইয়েছ দিব অথবা ন দিব। এতিয়া আপোনালোক আহিব লগা হ'ল এতিয়া ডকুমেণ্টছ আপলোড। আপোনালোকে ফটো দিব। ইয়াৰ পিছত আপোনালোকৰ আছে লেণ্ড ৰেকৰ্ড, জমাবন্দী বা খাজনা ৰচিদ যিকোনো দিব পাৰে। এতিয়া আছে আপোনালোকৰ ভোটাৰ চাৰ্টিফাইড কপি প্ৰমাণপত্ৰ আপোনালোকে দি দিব। এতিয়া আপোনালোকৰ ভোটাৰ তালিকা লিংকেজ চাৰ্টিফাইড কপি ভোটাৰ তালিকাটো দি দিব। ভোটাৰ চাৰ্টিফাইড কপি মই দি দিছোঁ। মই জাষ্ট এতিয়া আপোনালোকৰ ডেমোৰ কাৰণে এপ্লাই কৰি আছোঁ। যদি আপোনালোকে দিব পাৰে তেনেহ'লে দিব পাৰে গোটেইবিলাক ডিটেইলছ। এতিয়া আপোনালোকে চাৰ্টিফাইড কপিটো দি দিব। চাৰ্টিফাইড কপিটো দিয়াৰ লগে লগে ইয়াতে দি আছে পিতৃ মাতৃ অথবা পুৰুষ 50 বছৰ বা 20 বছৰ। মই কৈছোঁ আপোনালোকে 20 বছৰ ওপৰত হ'ব লাগিব। 20 বছৰ ওপৰত যিকোনো তথ্য বা ডকুমেণ্টছ আপোনালোকে দিব পাৰে। মাটিৰ ডকুমেণ্টছ বা NRC, লিগেচি ডাটা এইবিলাক গোটেইবিলাক ডিটেইলছ আপোনালোকে দিব পাৰে। এইটো দিয়াৰ পিছত আপোনালোকে আহি যাব। যদি আপোনালোকৰ PRC আছে, তেনেহ'লে PRCটো দি দিব। আৰু যদি PRC নাই, পুৰণা PRC নাই, তেনেহ'লে দিব নালাগে। এতিয়া আপলোড ওৱান এড্ৰেছ প্ৰুফ, আপোনালোকে এড্ৰেছ প্ৰুফটো দি দিব। এড্ৰেছ প্ৰুফটো দিয়াৰ লগে লগে নাম্বাৰ অফ পেজেছ প্ৰিণ্টেড, আপোনালোকে কিমান পেজ প্ৰিণ্ট হৈছে বা কিমান নহয়, গোটেইবিলাক কিমান বস্তু স্কেন কৰিছে, সেইবিলাক বস্তু আপোনালোকে গোটেইবিলাক ডিটেইলছ তথ্যবিলাক ফুলফিল কৰি দিব। ঠিক আছে। যদি কিবা অসুবিধা হয় তেনেহ'লে কমেণ্টত আপোনালোকে কমেণ্ট কৰিব। মই যি পাৰোঁ হেল্প কৰি দিম আপোনালোকক। আৰু যদি কিবা প্ৰব্লেম হয় তেনেহ'লেও ক'ব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি আহি যাম পে'মেণ্ট অপশ্যনত। এতিয়া আমাৰ 30 টকা পে'মেণ্ট কৰিব লাগে। যদি আপোনালোকে CSCৰ পৰা কৰি আছে তেনেহ'লে আপোনালোকক 10 টকা পে'মেণ্ট কৰিব লাগিব। আৰু যদি এনেই যদি চেল্ফ এপ্লাই কৰিছে তেনেহ'লে 30 টকা পে'মেণ্ট কৰিব লাগিব। চ' আমি আজি এতিয়া CSCৰ পৰা দি আছোঁ। আমি ৱালেট পিন দি আছোঁ, এপ্লাই কৰি আছোঁ। চ' এতিয়া পে'মেণ্টটো ছাকচেছ হৈ গ'ল। যেনিবা পে'মেণ্টটো ছাকচেছ হোৱাৰ পিছত এইটো একনলেজমেণ্ট এটা ৰিচিপ্ট ওলাব। সেইটো একনলেজমেণ্ট ৰিচিপ্টত আপোনালোকে এটা এপ্লিকেশ্যন নাম্বাৰ পাব। এইটো নাম্বাৰ দি আপোনালোকে ট্ৰেক কৰিব পাৰে বস্তুটো ক'ত আছে, কোনটো অফিচাৰত তাত আছে, গোটেইবিলাক ডিটেইলছ এপ্ৰুভ হৈছে নে আণ্ডাৰ প্ৰচেছ আছে, গোটেইবিলাক ডিটেইলছ আপোনালোকে তথ্য ওলাব পাৰিব। চ' এনেকুৱাকৈ আপোনালোকে এপ্লাই কৰিব পাৰে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা প্ৰব্লেম হয় তেনেহ'লে আপোনালোকে কৈ দিব।